নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ বৰ্তমান আছোঁ কোৰ্টত আৰু এতিয়া হৈছেগৈ কামখিনি আপোনালোকক সুন্দৰকৈ ঘৰত লগ পাই কৈ আছোঁ বলক নমস্কাৰ বন্ধু বান্ধৱী সকল কোৰ্টত যে গৈছিলোঁ আহি পেলাই ঘৰ পালোহি ইমান ভাগৰ লাগিছে আৰু ঘৰ পাওঁতে 4:30 বাজিলে এতিয়া সেইখিনিতে এতিয়া ঘৰ পাওঁতে 4:30 বাজিলে আৰু ইমান ভাগৰ লাগিছে চাওক আমি ৰাতিপুৱা 10টা বজাতে গৈছোঁ আৰু ঘৰ সোমাইছোহি 4:30 বজাত আৰু এইখিনিতে আপোনালোকক কওঁ মই ঘৰৰ পৰা মানে 11:30 মান বজাত গৈছোঁ আৰু মানে 4:30 লৈকে কোৰ্টতে আছোঁ আৰু এষাৰ কথা আছে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে দেই আপোনালোকক কৈছোঁ আৰু ভগৱানে যি কৰে ভালৰ কাৰণে কৰে মানে ইমানেই এই ঘটনাটো যেতিয়া আমাৰ লগত হ'বলৈ লৈছে দেই এই যোনটো কাহিনী এতিয়া আমাৰ লগত হৈ আছে সেই ঘটনাটোৰ লগত মই কাকু মাইনাক জড়িত কৰা নাছিলোঁ কিন্তু অৱশেষত কাকু মাইনাকো মানে লৈ যাবলৈ বাধ্য হ'লোঁ দেই আৰু শুনক ভগৱান পৃথিৱীত আছে যেতিয়া আপুনি কাকো হিংসা নকৰিব আপুনি নিজৰ কৰ্ম নিজে কৰিব ভগৱানে চকু মেলি চাবই আৰু মোৰ ক্ষেত্ৰতো আজি ইমান সুন্দৰ লাগিছে মনটো বহুত ভাল লাগিছে কষ্টৰ ফল সদায় মিঠা হয় গতিকে মোক হিংসা কৰি কি কৰিব হয় মোক হিংসা কৰি একো কৰিব নাই মই একদম সকলোখিনি মই ভগৱানক দিছোঁ আৰু মই আচল পাতি লৈছোঁ মোক যোনসকলে হিংসা কৰে মই আচল পাতি লওঁ সেইখিনি মই আশীৰ্বাদ বুলি লওঁ আৰু আপোনালোকক জনাম বাৰু পৰৱৰ্তী ভিডিঅ'টোত মই কোৰ্টলৈ যোৱা কাহিনীটো কিহৰ কাৰণে হৈ আছে আপোনালোকক আৰু এদিন মোক আপোনালোকে মাজত সময় দিয়ক মই সুন্দৰকৈ আপোনালোকক জনাম মোৰ লগত আচলতে কি হৈ আছে আৰু মানুহে মানুহক এনেকৈও হিংসা কৰিব পাৰে আপোনালোকো সতৰ্ক হ'ব আৰু এই দূৰৰ মানুহে হিংসা নকৰে দিয়ক সদায় আপোনালোকক মই কৈছোঁ কথাটো অপ্ৰিয় হ'লেও সত্য কথা মানে কেতিয়াও আপোনালোকক দূৰৰ মানুহে হিংসা নকৰে বেছিকৈ দূৰৰ মানুহে হিংসা কৰে কিন্তু বিশেষকৈ আপোনালোকক দেখিব নোৱাৰা নিজৰ মানুহেহে হয় আৰু নিজৰ মানুহৰ ভিতৰত হিংসাটো বেছিকৈ কৰা হয় মানে তেওঁলোকে ভাবে তেওঁলোকে ওপৰত থাকক কিন্তু ভগৱানে নিদিয়ে ওপৰত থাকিবলৈ সেয়াই ভগৱানৰ সকলোখিনি লীলা কিন্তু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক আজি মই এনেকুৱা এটা ঘটনা ক'বলৈ ওলাইছোঁ সেই ঘটনাটো কওঁতে যেতিয়া কাহিনীটো শুনি আছোঁ যেতিয়া মানে মাইনাগৰাকীয়ে মোক কৈ আছে আপোনালোকে হয়তো হাজোৰ ওচৰত হয়গ্ৰীৱ মন্দিৰ ক'ত আছে সেইটো আপোনালোকে হয়তো জানে এই যোনগৰাকী মাইনাৰ লগত মই কথা পাতিছোঁ আমাৰ গুৱাহাটীত থাকে বৰ্তমান কিন্তু তেওঁ ঘৰ হাজোত আৰু কৈছোঁ কাহিনীটো ঘটনাটো কেনেকৈ হ'বলৈ পালে যেতিয়া মই কোৰ্টত আছোঁ মোৰ মনটো আজি একদম বহুত বেয়া আপোনালোকে মোৰ ইনষ্টাগ্ৰামত চাব মই এখন ফটো আপলোড দিছোঁ কোৰ্টৰ পৰা দেই মই লিখিছোঁ ফটোখনৰ তলত দিছোঁ আজি মই আদালতৰ চৌহদত বুলি দিছিলোঁ সেই ফটোখন একদম মানে মই মনটো মানে ইমান বেয়া মানে মই ভাবিছোঁ মই ইমান মানুহৰ হিংসাই নকৰোঁ আজি মই হিংসা নকৰা মানুহজনী আজি ইয়াত কিয় হাজিৰ হ'ব লগা হৈছে সেই কথাটো মানে ভাবি পেলাই এখন চেলফি লৈছোঁ তাতে আৰু মই তাতে আপলোড কৰিছোঁ তাতে মানে পোষ্ট দিছোঁ মই ইনষ্টাগ্ৰামত আৰু তাতে যেতিয়া লিখি দিলোঁ তাত এজনী কণমানীয়ে মানে মোক কমেণ্ট দিছে মাইনা এজনীয়ে কমেণ্ট দিছে মা আপোনাৰ কি হৈছে মোৰ বহুত ভয় লগা হৈছে মই আপোনাক ইনবক্সত মেছেজ কৰিছোঁ প্লিজ আপুনি ৰিপ্লাইটো দিয়ক তাৰপিছত চাইছোঁ কণমানীজনীৰ মানে হেৰিও দিছে মানে ফোন নাম্বাৰটো দিছে তাৰপিছতে মই ভাবিছোঁ কি হ'ল বা এওঁ ইমান মানে মোক ইমান ভাল পায় তেওঁ মানে ইমান দীঘলকৈ কমেণ্ট দিছে ইনবক্সত যে আপুনি মা এবাৰ মোক কওকচোন মোৰো বহুত ডাঙৰ কাহিনী এটা আপোনাক ক'ব লগা আছে মই আজি বিয়া হোৱা এমাহ হৈছে তাৰপিছত মোৰ আপোনাক মানে ডাঙৰ কাহিনী এটা ক'বলৈ আছে মা আপুনি মোৰ বিষয়ে আপোনাক ডাঙৰ কথা এটা ক'বলৈ আছে মা প্লিজ আপুনি মোক এই নম্বৰটোত কণ্টেক্ট কৰিবচোন যদিহে মোৰ মেছেজটো আপুনি পঢ়ে তাৰপাছতে যিহেতুকে তাত এনেই বহি থকা হৈছে ন বহি আছোঁ আৰু যেতিয়া মাতিব তেতিয়াহে যাব পাৰিম বহি থাকোঁতে মই মাইনাজনীলৈ ফোন কৰিলোঁ আৰু মাইনাজনী যেতিয়া কাহিনীটো শুনিলোঁ মোৰ একদম দুধাৰে চকুলো বিয়পি গৈছে কিন্তু শেষত হাঁহিছোঁ সেয়া আনন্দৰ চকু পানী ঘটনাটো এনেকুৱা ধৰণৰ মাইনাগৰাকীৰ মাক দেউতাক আৰু একমাত্ৰ মাইনাগৰাকী আছিলে আৰু মাক দেউতাক আছিলে মাইনাগৰাকীক মানে ভাড়াঘৰত থাকিয়ে পঢ়া শুনা কৰাই আছিলে কৰাই তেওঁ BA পাছ কৰিলে BA পাছ কৰোঁতে কি হ'ল হঠাতে এদিন মাক দেউতাক এক্সিডেণ্টত ঢুকাই থাকিলে মোক সুন্দৰকৈ কৈছে মানে 45 মিনিট কথা পাতিছোঁ তাৰপিছতে মাইনাগৰাকী আপোনালোকে শুনিব মাইনাগৰাকীৰ মাক দেউতাক এক্সিডেণ্টত ঢুকাই থাকিলে আৰু যোনখন গাড়ীৰ লগত এক্সিডেণ্ট হৈছে
সেই তেখেতসকলৰ মানে যোনখন গাড়ীৰ লগত এক্সিডেণ্ট হৈছে তেখেতসকলে কি কৰিলে সেই মাইনাগৰাকী দায়িত্ব ল'লে যে আমাৰ ঘৰতে তেওঁক লৈ যাম, আমাৰ ঘৰতে নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম। আৰু যোন ঘৰ মানুহলৈ তেওঁক তুলি তালি লৈ গ'ল, যোন ঘৰ মানুহলৈ লৈ গ'ল, যাৰ গাড়ীৰ আগত এক্সিডেণ্ট হৈ তেওঁ মাক দেউতাক ঢুকালে, তাৰপিছত সেই মানুহ ঘৰলৈ লৈ গ'ল। আৰু সেই মানুহ ঘৰৰ বিষয়ে মাইনাজনীয়ে ভাবিছে এতিয়াতো মই ক'ত থাকিম, কি কৰিম, মোৰ নিজৰ বুলিবলৈ কোনোৱেই নাই। গতিকে মানুহগৰাকীয়ে যেতিয়া নিম বুলি কৈছে মই মানুহগৰাকীৰ লগতে যাওঁ। তাৰ পাছতে একদম মানুহগৰাকী মাইনাইতো চাব, মাইনাক মই কৈছোঁ মাইনা তোমাৰ কাহিনীটো মই ক'ম নে? কৈছে মা ক'ব, একো নাই, কৈ দিব। গতিকে সেইকাৰণে মই কৈছোঁ, তাৰপিছতে চাব আপোনালোকে, তাৰপিছতে কথাটো শুনক। তাৰপিছতে সেই মানুহ হ'লে তাইক মাইনাজনীক লৈ আহিলে। মাইনাজনীক লৈ অহাৰ পিছত আৰু মানুহগৰাকীও কি হ'ল, ছোৱালী এজনী আছে আৰু ল'ৰা এটা আছে। ল'ৰাটোৱে আমেৰিকাত মানে ভাল চাকৰি কৰি থাকে আৰু তাৰপিছতে ছোৱালীজনীয়ে মানে BA পঢ়ি আছে, যোনগৰাকী ছোৱালী ঘৰত আছে। তাৰপাছতে তাততো সুন্দৰকৈ তেনেকৈ কৈ আনিলে যে মোৰ ঘৰত নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম বুলি তেনেকৈ ক'লে। তাৰপিছত মাইনাক লৈ আহিলে, মাইনা বুলিয়ে কৈছোঁ আৰু মই মানে, কাৰণ মোৰ নিজৰ মাইনাক যেতিয়া মই নিজৰ ছোৱালী বুলি ভাবোঁ আৰু সকলোৱে তেতিয়া ভাবিছোঁ মাইনা বয়সৰে বুলি ভাবিছোঁ, সেইকাৰণে মাইনা বুলি মাতোঁ দেই। তাৰপিছতে আৰু মই মানে কথাখিনি একান্ত মনে শুনি আছোঁ দেই। তাৰপিছতে মাইনাই কৈছে মোক লৈ গ'ল। তাৰপিছতে তাত মানে মোক তেওঁলোকৰ সকলো কাম কৰিবলৈ দিয়ে, মানে ঘৰ মোচা, ঘৰ সৰা, এগৰাকী BA পাছ ছোৱালী আৰু জীয়েক শুই থাকে, জীয়েকে একো নকৰে, মাইনাৰ নন্দেক আৰু। তাৰপিছতে মাক দেউতাকৰ সা শুশ্ৰূষা সকলোখিনি মানে এই মাইনাই কৰে আৰু আজি ফোন কৰা মাইনাগৰাকীয়ে সকলোখিনি কৰে। তাৰপিছত তেওঁলোকৰ পুত্ৰ যেতিয়া আমেৰিকাত থাকে 5 বছৰ হৈ গ'ল। 5 বছৰৰ মূৰত মানে পুত্ৰ ঘৰলৈ আহিব, কিন্তু মানুহগৰাকীয়ে মৰম চেনেহ কৰে, কিন্তু মৰম চেনেহ কৰিলেও জীয়েকে কথা কিছুমান মানে লগাই থাকে কাৰণে মাকেও মানে মাজে মাজে ধমকি দিয়ে। কিন্তু মাইনাজনীয়ে মানে কৈছে মই যে মা কাম বনখিনি কৰি মা দেউতালৈ মনত পৰি মই খুব কান্দি থাকোঁ ৰুমৰ ভিতৰত। মোৰ জীৱনটো কি হ'ল, আজি মই BA পাছ কৰিও আজি মই ক'তো এটা সংস্থাপন মই নিজে ল'ব পাৰিলোহেঁতেন, কিন্তু আজি মোক এওঁলোকৰ ঘৰৰ পৰা মই বাহিৰলৈকো ওলাই যাব নোৱাৰা হ'লোঁ। মানে বহুত সহজ সৰল তেওঁ। হাজোৰ একদম ভিতৰুৱা গাঁও এখন আপোনালোকক মই দেখাম দেই, মাইনাজনীক দেখাম। গুৱাহাটী যেতিয়া যাম তেতিয়া মই মাইনাজনীক সুন্দৰকৈ দেখাম। তাৰপিছতে আৰু যেতিয়া মানে তেনেকৈ কাম বন কৰি মেলি থাকোঁতে তেওঁলোকৰ কি হ'ল, মানে 2 বছৰ কমপ্লিট হৈ গ'ল। সেই মানুহ ঘৰত থকা 2 বছৰ কমপ্লিট হৈ গ'ল। আৰু পুত্ৰ কি হ'ল, মানে তাৰ পৰা হেৰি হ'ল আৰু 3 বছৰ, মানে 5 বছৰৰ পাছত আমেৰিকাৰ পৰা আহিব। 5 বছৰ আৰু 5 বছৰৰ পিছত আমেৰিকাৰ পৰা আহিব। আৰু যেতিয়া পুত্ৰ মানে মাতৃলৈ ফোন কৰে তেতিয়া মাজে মাজে এই মাইনাক দেখায় আৰু ভিডিঅ' কলত যে আমাৰ ঘৰতে ৰখাইছোঁ, এনেকুৱা কাহিনীবিলাক মানে ফোনতে পুতেকৰ লগত পাতি থাকে। আৰু জীয়েকে মুঠেই দেখিব নোৱাৰে, মানে মাইনাক মুঠেই দেখিব নোৱাৰে। তাৰপিছতে অহংকাৰী টাইপ মানে জীয়েকগৰাকী। তাৰপিছতে তেনেকৈ কি হ'ল, পুতেক অহা সময় হ'ল আৰু গোটেই ঘৰৰ মানে কাম কাজবিলাক মানে মাইনাইহে জানে, মানে ক'ত কি আছে নাছে সকলোখিনি ঘৰৰ দায়িত্ব তাই মাইনাই লৈ ল'লে। তাৰপিছতে পুত্ৰ অহা দিনাখন মানে মাইনাক কৈছে যে মাইনা তই, কৈছে আৰু যে তই আৰু ৰাধা দেই, কৈ দিছোঁ আৰু এতিয়া মাইনাক কৈ দিছোঁ দেই নামটো। মাইনাক মানে ৰাধা বুলি মাতে। তাৰপিছত ৰাধাই কি কৰিলে, মাইনাজনী ৰাধা আৰু কি কৰিলে, কৈছে আজি আমাৰ বাবুৱে আমুক আমুক খাই ভাল পায়, তই গোটেইখিনি বনাবি। তাৰপিছত তাই বনাইছে আৰু বনাওঁতে মানে একদম মাতৃ মানে কি আৰু বহুত ধনী ঘৰৰ মানুহ যেতিয়া একদম ফুল চুল আনি থৈছে, পুতেক আহিব আৰু আমেৰিকাৰ পৰা আজি প্ৰথম আহিব চাকৰি পোৱাৰ পিছত। তাৰপিছত তেনেকুৱাতে এই জীয়েকজনী ওলাই গৈছে মানে এটা পাৰ্টি খাবলৈ। তেতিয়া মাকে বোলে কৈছে তই দাদাই আহিব আজি, তইনো ক'লে যা? কৈছে দাদা আহিব আৰু দাদাৰ অহাৰ আগে আগে মই পাই যামহি। তাৰপিছত পুত্ৰ আহিলে, পুতেক অহাৰ লগে লগে এতিয়াতো ৰাধাকটো একদম ওচৰৰ পৰা দেখাই নাই, পুতেকে দেখাই নাই। তাৰপিছতে আৰু ক'লে বোলে হেৰি নহয়, তাক কৈছে বোলে ভণ্টি ক'লে গ'ল, ভণ্টি ক'লে আহি পেলাই মানে মাকে কান্দিছে আৰু তই মোৰ লগত অতদিন দেখা পোৱা নাই। কৈছে মা তোমাক দেখোন মই ভিডিঅ' কলত চাই থাকোঁ। কৈছে ভিডিঅ' কলত দেখিলেও তোক আজি ওচৰত 5 বছৰৰ পিছত তোক ওচৰত পাইছে বুলি কান্দিছে মাকে, দেউতাকেও কান্দিছে। তাৰপিছত ৰাধাইতো ভয় খাই আছে, দেখা মানে ওচৰলৈ আহিবলৈ সহজ সৰল তাই মাইনা। তাৰপিছতে আৰু কৈছে ভণ্টি ক'লে গ'ল, কৈছে তাইৰ জন্মদিন এটা খাবলৈ গৈছে, পাৰ্টি এটালৈ গৈছে আৰু তই আহিবি বুলি গম পায়ো মানে তাই আহিমগৈ বুলি কৈছিলে, কিন্তু পোৱাহি নাই। এনেকৈ কথা বতৰা পাতিলে। তেনেকুৱাতে মানে মাকে কি কৰিছিলে, ফুলৰ থোপা এটা মানে ৰাধাক কৈছিলে আৰু দেই, এই মাইনাক কৈছিলে যে মাইনা হেৰি ৰাধা তই আমাৰ দাদাই যেতিয়া আহিব মই দাদাক আদৰিবলৈ মোক ফুলৰ থোপাটো তই হাতত দিবি দেই, তই মনত পেলাই দিবি। কৈছে হ'ব, এনেকৈ ক'লে হ'ব বাইদেউ। তাৰপিছতে বোলে ৰাধাই যেতিয়া মাকে মানে কান্দোনৰ চোতত মানে কান্দোনৰ যি কান্দিলে পুতেকক সাৱটি ধৰি
ফুলৰ থোপাটো দিবলৈকে পাহৰি থাকিলে তেতিয়া কি কৰিলে ৰাধাই মানে ফুলৰ থোপাটো ৰাধাক ক'লে আৰু কৈছে ৰাধা ফুলৰ থোপাটো তয়ে দি দেচোন তেতিয়া মানে যেতিয়া মানে পুতেকক ৰাধাই ফুলৰ থোপাটো দিছেহি আৰু দেই প্ৰথম দেখিছে ওচৰৰ পৰা তেতিয়া মানে কৈছে আৰু এয়া কোন হয় পুতেকে মাকক সুধিছে এয়া কোন হয় তাৰপিছত একদম হুবহু আৰু মাইনাই যেনেকৈ কৈছে কথাটো তেনেকৈ কৈছে তাৰপিছত কৈছে বোলে এয়া বোলে হেৰি তোক কোৱা নাছিলে নেকি আমাৰ ঘৰতে কাম বন কৰিবলৈ ৰখাইছোঁ ৰাধা কৈছে হয় নেকি তেতিয়া মানে আৰু মানে পুতেকে মানে তাই চকুলে চাইছে তাৰপিছত এইও মাইনায়ো চাইছে তাই যিহেতুকে BA পাছ কৰা তাইওতো বুজি পায় ন তাৰপিছত কৈছে দাদা মই কৈছে তয়ে পিন্ধাই দে যা ফুলৰ থোপাটো তয়ে দে তাৰপিছত তাই ফুলৰ থোপাটো দিলে দিয়াৰ লগে লগে গ'ল পুতেক নিজৰ ৰুমলৈ গ'ল গৈ পেলাই ফ্ৰেছ হ'ল তেতিয়া মানে মাকক কৈছে মাকে কৈছে আৰু ৰাধাক কৈছে আৰু কৈছে ৰাধা তই ভাইটি বাবুৰ ৰুমলৈ যা গৈ পেলাই তাক একদম ধুনীয়াকৈ লাল চাহ একাপ বনাই দে তাৰপিছত তই ভাতখিনি অকণমান দেৰিকৈ তাক বাঢ়ি দিবি তাৰপিছত বোলে হ'ব মই মানে যেনেকৈ কৈছে তেনেকৈ কাহিনীটো কৈ দিছোঁ আপোনালোকক আৰু তাই কোৱা কথাখিনি তাৰপিছত বোলে হ'ব তাৰপিছত আৰু চাহকাপ দিবলৈ গ'ল লাল চাহকাপ দাদা চাহ খাওক বুলি কৈছে ৰাধা বহাচোন তোমাক মই কথা এটা কওঁ তোমাৰ ঘৰত কোন কোন আছে তেতিয়া মানে ক'লে যে দাদা মোৰ মা দেউতা ঢুকালে এক্সিডেণ্টত আৰু তেতিয়াৰ পৰাই মই আপোনালোকৰ ঘৰতে আৰু কাম কৰা ছোৱালী হিচাপে আছোঁ তাৰপিছত কৈছে তুমি পঢ়া শুনা কিমান কৰিলা কৈছে মই BA পাছ কৰিলোঁ কৈছে BA পাছ কৰা ছোৱালীজনী তুমি কিয় কাম বন কৰি আছা তুমি কিয় এইটো হেৰি কৈছে মই ক'লে যাম কি কথা এনেকৈ পাতিলা আৰু পাতোঁতে মানে ভয়নীয়াকৈ আহি পেলাই দাদা বুলি মানে সেইকণ সময়তে মাত দিছে মাত দিওঁতে মানে ভয়নীয়াকৈ উল্টাকৈ মানে মাকক কিছুমান কথা লগাইছেগৈ দাদাৰ লগত ৰাধা এনেকৈ আছে দাদাৰ লগত তেনেকৈ আছে সেই কথাখিনি মানে মাকে আহি পেলাই পুতেকক ক'লেহি যে তই ৰাধা কোন নাজান ৰাধা হ'ল আমাৰ ঘৰৰ কাম কৰা ছোৱালী কৈছে মা কাম কৰা ছোৱালী বুলিতো তুমি অনা নাছিলা তুমিতো ৰাধাক নিজৰ ছোৱালী বুলিহে আনিছিলা তুমি কাম কৰা ছোৱালী কেলৈ কৈ থাকা তাইতো BA পাছ কৰা এজনী ছোৱালী তাইতো কৰোঁ বুলি ক'লে বহুত চাকৰি পাব কিবা কিবি কোম্পানীত হ'লেও তাই কিবা এটা কৰি থাকিব পাৰিব তই বোলে মনে মনে থাক তোৰ কাৰণে ছোৱালী চাইছোঁ আজি আহি আছে সন্ধিয়া এনেকৈ ক'লে তাৰপিছতে সন্ধিয়াকৈ কি কৰিলে মাকৰ লগৰে মানে এগৰাকী বান্ধৱীৰ জীয়েকক মানে সন্ধিয়া সময়ত মানে মাতি পঠাইছে আৰু চাবলৈ তেনেকুৱাতে যেতিয়া মাতি পঠাওঁতে মানে আহিলে তাৰপিছতে চিনাকি কৰাই দিলে পুতেকৰ লগত তাৰপিছত পুতেকক মানে চিনাকি কৰাই দিছে আৰু কৰাই থাকোঁতে তেনেকুৱাতে মানে ৰাধা আহিছে কৈছে বাইদেউ লাল চাহ বনাম নে মানে গাখীৰ দিয়া চাহ বনাম এনেকৈ সুধিবলৈ অহাৰ লগে লগে মানে যোনগৰাকী ছোৱালী ঠিক কৰিছিলে সেই ছোৱালীগৰাকীয়ে মানে বেয়াকৈ গালি দিছে আৰু যে তই চাকৰণিহে তোক ইয়াত আমি কথা পাতি থকা অৱস্থাত তই আমাৰ ওচৰত কিয় আহিছ কি কথা এনেকুৱাখিনি যেতিয়া ক'লে ল'ৰাজনে মানে সেই ব্যৱহাৰত সন্তুষ্ট নহ'ল তাৰপিছতে সন্তুষ্ট নহৈ পেলাই মানে ল'ৰাজনে ক'লে যে তোমাক মই বিয়া পাতিম বুলি তোমাক কোনে ক'লে মইতো তোমাৰ লগত আজিহে প্ৰথম তোমাক লগ পাইছোঁ তোমাকতো মই বিয়া পাতিম বুলি একদম কোৱা নাই তাৰপিছত কৈছে কিয় তোমাৰতো মায়ে মোক ঠিক কৰি থৈছে কৈছে মায়েহে ঠিক কৰিছে মইতো তোমাক কোৱা নাই তেনেকৈ কথোপকথন হৈ থাকোঁতে মানে কি কৰিলে বান্ধৱীগৰাকীয়ে ছোৱালীজনীয়ে মাকে মানে গুচি গ'লগৈ যে মোক এনেকৈ কৈছে তেওঁ মোক ভালেই নাপায় মই আকৌ ইয়াত কিয় থাকিম বুলি কৈ গুচি গ'ল তাৰ পাছত ল'ৰাজনে বোলে ক'লে দেই ল'ৰাজনে মানে ৰাধাক ক'লে আমাৰ মাইনাগৰাকী আৰু যোনগৰাকী মাইনা ৰাধা বুলিয়ে কৈছোঁ ল'ৰাজনে মানে তেতিয়া সকলোৰে আগত ক'লে যে তোমালোকে যোনজনী ছোৱালী চাইছা তাইকতো মই বিয়া নাপাতো কিন্তু মই ছোৱালী চাই থৈছোঁ তেতিয়া মাক দেউতাকে কৈছে যদি ছোৱালী তই চায়ে থৈছ তেনেহ'লে বিয়া পাতি দিওঁ দেই তাৰপিছত কৈছে বোলে মই বিয়া পাতিম কিন্তু ছোৱালীজনী মইহে চাই থৈছোঁ তোমালোকেতো চোৱা নাই কৈছে কোন কচোন কৈছে ৰাধা মানে কাম কৰা ছোৱালী মানে মাইনাকে ক'লে তাৰপিছতে এষাৰ কথা আছে যে ৰজাঘৰীয়াৰ ছোৱালী খৰিকটীয়াত পৰে খৰিকটীয়াৰ ছোৱালী ৰজা ঘৰত পৰে একেবাৰে সঁচা কথা আজি এই মাইনাই কথাটো কোৱাৰ লগে লগে মোৰ সেইটো কথা মনত পৰিছে আগৰ দিনৰ মানুহে কোৱা কথা হয়নে একদম সঁচা কথা তাৰপিছতে মানে বাপেক মাকে কোনো পধ্যে কথাটো মানি নলয় বাপেক মাক ভনীয়েক কোনো পধ্যে কথাটো মানি নলয় শেষত মানে ল'ৰাটোৱে ক'লে যে মই যেতিয়া ভাল পাওঁ মোৰ মুখৰ আগত তোমালোকে ইমান বেয়াকৈ ৰাধাক তিৰস্কাৰ কৰা ইমান পঢ়া শুনা ছোৱালীজনী ইমান কষ্ট পায় ইয়াত তোমালোকৰ গালি খপনি খাই হ'লেও আছে গতিকে মই এইখিনি সহ্য নকৰোঁ তোমালোকে কোৱা মোক লাগেনে তোমালোকক যদি মোক লাগে তেনেহ'লে তোমালোকে ৰাধাক আঁকোৱালি ল'ব লাগিব তাৰপিছত মাক দেউতাকে ক'লে মানে আমাক নালাগে সেইকাৰণে কি কৰিলে ল'ৰাজনে গুৱাহাটীত এটা ভাল কোম্পানীত তেওঁ ভাল ৰেংকত আছে এতিয়া তালৈকে মাইনাজনীক লৈ আহিলে দেই সেইদিনাখনেই লৈ আহিলে আজি 1 মাহ হৈছে পুৰা আৰু মাইনাজনীক লৈ আহি পেলাই সুন্দৰকৈ ইয়াত ঘৰ চৰ ধুনীয়াকৈ লৈ ল'লে বুলি কৈছে ঘৰ চৰ ধুনীয়াকৈ গুৱাহাটীত ল'লে মই আপোনালোকক যাম লখৰাত থাকে দেই গুৱাহাটী লখৰা
আৰু কৈছিলে হাউচ নম্বৰ কিমান মই আপোনালোকক সুন্দৰকৈ দেখাম অহা সপ্তাহত মই গৈ আছোঁ গুৱাহাটী লখৰাত এতিয়া সুন্দৰকৈ আছে আজি 1 মাহ হৈছে আৰু সেইকাৰণে মানে মোৰ ভিডিঅ' চাই যে ভাল পায় আৰু সেই ভাল পোৱাৰ কাৰণে মানে আজি মোক তালৈকে তেওঁলোকে মাতিম বুলি ভাবিছিলে আৰু যেহেতুকে মই গুৱাহাটী গৈ থাকোঁ তেওঁলোকে ভাবিছে আমাৰ ঘৰৰ পৰা বহুত ওচৰ বুলি ভাবিছে ওচৰ মানে কি আৰু নিজৰ গাড়ী লৈ গ'লে 1.5 ঘণ্টাত পাই যামগৈ গুৱাহাটী কিন্তু আজি যেহেতুকে কামটো থাকিলে সেইকাৰণে মই মানে অকণমান পিছুৱাই হ'লেও মানে অহা সপ্তাহত যাম সুন্দৰকৈ তেওঁলোকক মানে মই আশীৰ্বাদ দি থৈ আহিমগৈ আশীৰ্বাদটো বহুত দিছোঁ ইয়াৰ পৰা দেই মাইনা ইমান ভাল লাগিছে তুমি যে মোৰ মনৰ কথাখিনি কৈছা আৰু সেই কথাখিনি এতিয়া আপোনালোকক এটা কথা কাৰণেই কৈছোঁ মানুহে আপোনালোকৰ ঘৰত কাম কৰা মানুহক আপোনালোকে বেয়া ব্যৱহাৰ কৰিব সেইটো বেয়া কথা মানে চাবচোন আপুনি যেতিয়া বেলেগৰ ঘৰত আপোনাৰ যেতিয়া পৰিস্থিতি বেয়া হ'ব আপুনি যেতিয়া বেলেগৰ ঘৰত কাম কৰিব লগা হ'ব যদি আপোনাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰে আপোনাৰ মনটো কেনেকুৱা লাগিব গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মানুহ সমান সকলোকে কাটিলে তেজে ওলাব গতিকে সকলোৰে লগত আপোনালোকে ব্যৱহাৰ ভাল কৰক আজি মাইনাগৰাকীৰ কাহিনীটো ক'লোঁ আৰু কেনেকুৱা পালে আপোনালোকে ক'ব মাইনাজনীক যদি আপোনালোকে চাবলৈ বিচাৰে আপোনালোককতো কৈছোঁৱেই ন মইতো সুন্দৰকৈ দেখাম বাৰু আৰু ফটো একপি মোক এতিয়া হোৱাটছএপত দিব গতিকে মই যদি পাৰোঁ ফটোকপি দি দিম মাইনাক সুধি ল'ম বাৰু দি দিম নহ'লে ছাৰপ্ৰাইজ হৈ থাকক আপোনালোকক একদম লখৰাত লগ পাই পেলাই সুন্দৰকৈ ভিডিঅ' বনাম আৰু আপোনালোকক কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ মোৰ লগত আছে কাৰণে আজি কামটোতো মই মানে সম্পূৰ্ণকৈ নহ'লেও 80% মই সফল হৈ আহিছোঁ দেই 100% নহ'লেও 80% মই সফল হৈ আহিছোঁ আৰু যোনদিনাখন আৰু 20% বাকী আছে মানে 100% হ'বলৈ সেই দিনটোত আপোনালোকক সুন্দৰকৈ ক'ম মই কেনেকুৱা জালত পৰিছোঁ আৰু সেই জালখনৰ পৰা বৰ্তমান ওলাই আহিছোঁ কিন্তু আৰু অকণমান বাকী আছে আৰু সেই বাকীখিনি আপোনালোকৰ আশীৰ্বাদতে মই ওলাই আহিব পাৰিম দেই মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সেইখিনিকে ক'লোঁ আৰু হাঁহি এটা কাৰণেই আছোঁ মোৰতো ঘৰত কাৰো বেমাৰ বিঘিনি হোৱা নাই হয়নে নহয় সুস্থ সবল হৈ আছোঁ মানুহে কি হয় জানেনে ভগৱানে কষ্ট দিলে বহুত বেয়া কিন্তু এয়া আমাক ভগৱানে কষ্ট দি নাই মানুহে কষ্ট দিছে কষ্ট বুলি ভাবা নাই কিন্তু সুন্দৰকৈ আছোঁ আৰু আপোনালোকক কথাখিনি একদম সুন্দৰকৈ আপোনালোকক ক'বই লাগিব যিহেতুকে আপোনালোকেও সেই কথাখিনি কোৱাৰ পাছত অকণমান হ'লেও আপোনালোকে সতৰ্ক হ'ব লাগিব দেই যোনটো কামৰ কাৰণে মই আজি কোৰ্টলৈ গৈছোঁ সেই কোৰ্টলৈ যোৱা কাৰণটোৱে হৈছে এজনী কলিফেটি আৰু সেই কলিফেটিগৰাকী এনেকুৱা বিষাক্ত কলিফেটি বুলি একদম ভবা নাছিলোঁ বিষাক্ত কলিফেটি বুলি একেবাৰে ভবা নাছিলোঁ আৰু আপোনালোকক মই সেই কলিফেটিগৰাকীৰ সম্পূৰ্ণ মোৰ লগত কিহৰ কাৰণে এইখিনি কৰিছে আপোনালোকক দেখাম আপোনালোকক সুন্দৰকৈ ক'ম কলিফেটি বুলিয়ে কৈছোঁ ইমানেই বিষাক্ত তেওঁলোকৰ ঘৰত ইমান মানুহ আছে কোনো মানুহে লগা নাই কিন্তু সেই কলিফেটিজনীহে লাগি আছে মোৰ লগত ইমান যুঁজিছে আৰু কলিফেটিডালে মোক যিমানখিনি মানে মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰি আছে মোক খুটিবলৈ বিচাৰি আছে কলিফেটিয়ে কিন্তু মই ইমান কোনো তেওঁক মোক ঢুকি পাবলৈ দিয়া নাই কলিফেটিডালক মই কিন্তু অকণো ঢুকি পাবলৈ দিয়া নাই কিন্তু মোক বহুত খেদি আছে খেদি এতিয়া হাৰি গৈছেগৈ আৰু সেইখিনিকে ক'লোঁ আৰু কিয় কৈছোঁ সেইটো মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক মই কৈছোঁৱেই মই কথা দিছোঁ আপোনালোকক সুন্দৰকৈ আপোনালোকক ক'ম মোৰ পৰৱৰ্তী ভিডিঅ'ত গতিকে এতিয়া এইখিনিকে ক'লোঁ আৰু কেনেকুৱা পালে আমাৰ মাইনাজনীৰ কাহিনী লখৰাৰ সেইটো আপোনালোকে ক'ব আকৌ এবাৰ শেষত কৈছোঁ খৰিকটীয়া ছোৱালী ৰজাঘৰীয়াত পৰে ৰজাঘৰীয়া ছোৱালী খৰিকটীয়াত পৰে সেইটো একেবাৰে সঁচা কথা আজি তাৰ মই প্ৰমাণ পালোঁ গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকৈ এতিয়া সকলো ভালে কুশলে থাকিব সকলো ভালে কুশলে থাকিলে মোৰ বহুত মনটো ভাল লাগে আৰু আপোনালোকে যে কৈ থাকে মোৰ হাঁহিটো আপোনাৰ হাঁহি থকা মুখখন দেখাব হাঁহিয়ে আছোঁ আৰু এইদৰে আপোনালোকো হাঁহি থাকিব যিমানেই দুখ হওক যিমানেই আপোনালোকে কষ্ট পাই নাথাকক কিয় আপোনালোকে চকু পানী কাকো নেদেখুৱাব চকু পানীয়ে মানুহক দুৰ্বল কৰে গতিকে আপোনাৰ চকু পানীখিনি আপোনাৰ অন্তৰত ৰাখক আপুনি হাঁহি মুখত থাকক শত্ৰু নাশ হৈ যাব গতিকে এতিয়া বাই বাই